হেল্ল' এভৰিৱান, আজি মই আছোঁ অষ্ট্ৰেলিয়াৰ আন এখন চিটি নিউ কেচেল। আগলৈ যাওঁ, আপোনালোকক দেখাওঁ আৰু কি কেনেকুৱা দেখা পাওঁ। এইখনটো বহুত বিউটিফুল, বহুত ভাল লাগিছে। ব'লক মোৰ লগত আগত যাওঁ, আগত চাওঁ কি কি দেখা পাওঁ। মই অলপ আপোনালোকক বেক কেমেৰা কৰি দেখাই আছোঁ কেনেকুৱা চিটিখন কি আছে। কিউট পাপি। এইখন হ'ল নিউ কেচেলৰ চহৰ, অষ্ট্ৰেলিয়াৰ নিউ কেচেল। ট্ৰেফিক লাইট ক্ৰছ কৰি পেলাই চাওঁ, আগত যাওঁ ক'ত কি দেখা পাওঁ। মানুহ বহুত ওলাই আহিছে আজি। ৱেডাৰ ছানী ৱেডাৰ হয়, চ' একো প্ৰব্লেম নাই। ছানী ৱেডাৰ হয়, বাট ঠাণ্ডা বতাহ মাৰি আছে, চ' ইমান এটা গৰম ফিল নহয় আপোনাৰ। খুব বিউটিফুল চিটি হয় নিউ কেচেল। মোৰ লগৰ বন্ধুবিলাক আগত গুচি গ'ল, চাওঁ সিহঁতক কেটচ আপ কৰোঁ আগত যায়। ইউনিভাৰ্চিটি অফ নিউ কেচেল অষ্ট্ৰেলিয়া। আপোনালোকে ধৰিব পাৰিছে নাই? ঠিক আছে, ইউনিভাৰ্চিটি অফ নিউ কেচেল অষ্ট্ৰেলিয়া। ৰ'দটো দেখা পাই আপোনালোকৰ লাগিছে চাগে বহুত গৰম হ'ব, বাট না, বতাহটোৰ কাৰণে চাগে টেম্পাৰেচাৰটো মেইনটেইন হৈ আছে। বতাহটো ঠাণ্ডা বতাহ মাৰি আছে, চ' ইমান এটা গৰম নাই। ৰাস্তা ক্ৰছ হ'বৰ কাৰণে ৰখি আছোঁ। অ'কে, নাও উই কেন ক্ৰছ। ইয়াত মে বি ট্ৰেম চলে বা মেট্ৰ' চলে, যাৰ ৰেল ইয়াত আছে। চ' মে বি মেট্ৰ' হ'ব, মেট্ৰ'ৰ ট্ৰেকবিলাক আছে চিটিৰ মাজেদি। মোৰ হাতত আজি বেছি টাইম নাই। তাৰমানে খুব দৌৰা দৌৰিকৈ ওলাই আহিছোঁ, আৰু মই এঘণ্টাৰ ভিতৰত আকৌ শ্বিপত যাব লাগিব, কিয়নো ডিউটি আছে, মোৰ শ্বিফ্ট আছে। চ' চাওঁ, যিমানখিনি দেখাব পাৰোঁ আপোনালোকক মই চেষ্টা কৰিম দেখাবৰ কাৰণে। মোৰ পিছফালে চাব পাৰে আপুনি, খ্ৰীষ্টমাছৰ ট্ৰি অলৰেডি লগাই দিছে। গধূলি হ'লে ইয়াত লাইট লগোৱা যায়। আগতো এটা টাৱাৰ নিচিনা আছে, আই ডণ্ট ন' কি হয়, মে বি কিবা বিজনেছ হ'ব। আৰু যাওঁ আগলৈ। আগত আৰু এখন ধুনীয়া আছে পাৰ্ক আছে ইয়াত। মোৰ পিছফালে আছে আপোনাৰ কিছুমান শ্বপিং কমপ্লেক্সবোৰ, শ্বপবোৰ আছে ইয়াত। কিন্তু বহুত তাৰমানে খালী খালী লাগিছে চিটিখন, তাৰমানে মানুহ দুনো বেছি নাথাকা হেন লাগে। নিউ কেচেল নামটো শুনিছিলোঁ, এইবাৰ ফাৰ্ষ্ট টাইম মই নিউ কেচেল আহিছোঁ, চাওঁ কেনেকুৱা হয় এক্সপিৰিয়েঞ্চ। আপোনালোকে চাগে মোৰ চাৰ্টটো চাইছে। এই চাৰ্টটো মই লৈছিলোঁ ৰণথম্ব'ৰ। আচলতে লোৱা নাছিলোঁ, মোক কোনোবাই গিফ্ট কৰিছিল। ৰণথম্ব'ৰ টাইগাৰ নেশ্যনেল পাৰ্ক আছে তাত, চ' তাৰ শ্বপৰ পৰা লোৱা হয়। চ' আপুনি দেখিছে এভৰিৱেৰ টাইগাৰৰ হেৰি আছে, ইমেজেছ আছে। মোৰ আগত এখন পাৰ্ক আছে, বাট পাৰ্কখনত যাই পেলাই কৰিমনো কি, মই তাকে ভাবিছোঁ। চাওঁ তথাপিও আগলৈ যাই থাকোঁ, কেনেকুৱা কি লাগে বাৰু দে। এনেই বিউটিফুল হয় বহুতখিনি। ইয়াত মে বি পাৰ্লিয়ামেণ্ট হাউচ নেকি এইটো, নট চিয়ৰ, চাব লাগিব। ক্লক টাৱাৰ এটা আছে, তাত অষ্ট্ৰেলিয়াৰ ফ্লেগ লগোৱা আছে। নিউ কেচেল চিটি হল। চ' এইটো হ'ল নিউ কেচেল চিটি হল।
মই চাওঁ অলপমান দূৰৰ পৰা দেখাব চেষ্টা কৰোঁ। এনে বহুত ধুনীয়া লাগিছে বস্তুটো। সেইটো পাৰে যদি যাব পাৰোঁ মই সেইটো পাৰে যাই পেলাই দেখাব চেষ্টা কৰিম। আৰু সেইটো পাৰৰ পৰা ভিউটো অলপমান বেছি ভাল লাগিব। भाई जी फ्री वाईफाई नहीं सर? हाँ फ्री वाईफाई है यहाँ पे? वही तो लगा। सो सिटी पैलेस तो ভাল লাগিছে। চাওঁ আগলৈ। চ' এইখন পাৰ্ক হয় নিউকেছেলৰ। চাব পাৰে আগত ৱাটাৰ ফাউণ্টেন আছে। চ' বিউটিফুল হয়। মই চিটি পেলেচটো আপোনালোকক দেখাব চেষ্টা কৰোঁ। দূৰৰ পৰা চিটি পেলেচটো বেছি ভাল লাগে। এনেকুৱা ছানি ৱেডাৰ ওলাই আহি পেলাই অলপমান ভাল লাগে, কিয়নো একো হেৰি নাথাকে। বৰষুণ হ'লে অলপমান দিগদাৰ। লাষ্ট পৰ্ট আছিল মোৰ ছিডনীৰ। চ' তাত বৰষুণ দি আছিল। চ' ওলাই নগ'লোঁ মই তাৰমানে। এইটো চাওক চিটি পেলেচ। ডাঙৰ ঘড়ী এটা আছে য'ত এতিয়া দুপৰীয়াৰ 1টা বাজি আছে। ভাল লাগিছে। ইয়াত এখন পাৰ্ক আছে। মই অলপমান পাৰ্কখন দেখাব চেষ্টা কৰোঁ বাৰুতে। আপোনালোকক আগৰ ব্লগতো কৈছোঁ যে মই সদায় অকলে ওলাই আহোঁ বাহিৰত, কিয়নো অকলে ওলাই আহিলে অলপমান ভালদৰে মই শ্বুট কৰিব পাৰোঁ বস্তুবোৰ। লগৰবোৰ থাকিলে তাৰমানে ইফালে সিফালে যাওঁ, হেৰি কৰিম, নিজৰ মতে হ'ব নোৱাৰে। সেইকাৰণে অকলে ওলাই অহা ভাল। অকলে ওলাই আহিলে শান্তিমতে ব্লগখিনি শ্বুট কৰিব পাৰোঁ মই। চাওঁ আগত এটা ধুনীয়া ৱাটাৰ ফাউণ্টেন দেখা পাইছোঁ। ৱাটাৰ ফাউণ্টেনটো চাওঁ কেনেকুৱা হয়। এনেই বহুত বিউটিফুল লাগিছে কিন্তু জেগাখিনি। মোৰ ইফালে গাৰ্ডেন দেখা পাব আপুনি। ফুলৰ গাৰ্ডেন বহুত কিবাকিবি আছে। ফুলখিনিও ৰ'জেছ কেইটাটো বহুত ধুনীয়া লাগিছে। মই আপোনাক ৰ'জেছখিনি আকৌ দেখাম বাৰু। মই ভালদৰে গাৰ্ডেনখন দেখাম। ফাৰ্ষ্ট মই অলপমান নিজে এক্সপ্ল'ৰ কৰোঁ। আৰু ইয়াত চাওক এইখন বাগান আৰু এইফালে পখিলা। বাগানৰ কাষত পখিলা। এইটো হ'ল ৱাটাৰ ফাউণ্টেনটো। বহুত বিউটিফুল আছে বাৰু ৱাটাৰ ফাউণ্টেনটো। ভাল লাগিছে। মই আৰু অলপমান আগলৈ যাব চেষ্টা কৰোঁ। ইয়াত কিছুমান ৰ'জেছ আছে। আপোনালোকে এই ফুলটোৰ নাম জানে নেকি? এই ফুলটোক কি বুলি কয় জানে যদি কমেণ্টত মোক জনাব। মই বাৰুতে ব্লগৰ শেষত মই কৈ দিম নামটো কি হয়। বহুত ধুনীয়া লাগে কিন্তু। বহুত ধুনীয়া লাগিছে ফুলৰ গাৰ্ডেনখন। হোৱাইট, পিংক, ৰেড চব ধুনীয়াকৈ মিক্স আপ হৈ আছে যে, দেখাত বহুত ধুনীয়া। ইফালে কি আছে অলপমান চাওঁ। তাত ৱাৰ মেম'ৰিয়েল হয় এইটো। যোনটো বিল্ডিং দেখা পাইছে এইটো ৱাৰ মেম'ৰিয়েল হয় ইয়াৰে। হা এইখিনি চায়া ধুনীয়া চায়া জেগা এইখিনি। ব্লগ বনোৱাত এটা অসুবিধা হৈ আছে। তাৰমানে কি হয়, মই যেতিয়া ভিডিঅ' বনাই থাকোঁ মোৰ কেমেৰাটোত, চ' মই ফ্ৰণ্ট কেমেৰা আৰু বেক কেমেৰা ছুইচ কৰিব নোৱাৰোঁ। যোনটোৰ কাৰণে মই আকৌ ভিডিঅ'টো ষ্টপ কৰি পেলাই আকৌ নতুনকৈ বনাব লগা হয়। চ' কোনোবাই যদি জানে ইয়াৰ কিবা চলিউশ্যন, যদি কিবা হেল্প দিব পাৰে, মই কেনেকৈ কিবা বেলেগ এপৰ থ্ৰু দি যদি কেমেৰা এপ আছে য'ত মই ডাইৰেক্ট ছুইচ কৰিব পাৰোঁ এটা ভিডিঅ'তে বেক আৰু ফ্ৰণ্ট, প্লিজ মোক জনাব কমেণ্টত। কি এনেকুৱা কিবা এপ যদি আপোনালোকৰ নলেজত আছে য'ত ধৰক মই ভিডিঅ'টো ষ্টপ নকৰাকৈ কেমেৰা ছুইচ কৰিব পাৰোঁ ফ্ৰণ্ট এণ্ড বেক।
আপোনালোকে প্লিজ মোক জনাব হা ঠিক আছে আৰু আগত যাওঁ আগত যাই পেলাই আৰু দেখাওঁ আপোনালোকক কিনো দেখা পাওঁ